নমস্কাৰ আজি আমি ডিসকাস কৰিম গণিতৰ টপিক ওয়াইজ গণিতৰ সমাধান আজিৰ টপিকটো হৈছে ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলৰ পৰা ত্ৰিভুজৰ পৰা অলৰেডি আগৰ পৰীক্ষাত কোৱেশ্চন আহিছে গতিকে আমি ট্ৰায়াঙ্গলটো ধুনিয়াকে বেসিকৰ পৰা ধুনিয়াকে আমি কভাৰ কৰিম তো প্ৰথমতে চাওক ত্ৰিভুজ মানে ন হয় কি হয়নে ট্ৰায়াঙ্গল মানে কি হয় একেবাৰে বেসিক হয় আমি মনত ৰাখিব লাগিব কাৰণ কেতিয়াবা বেসিকৰ পৰাও কোৱেশ্চন খুদি দিয়ে যেনেকৈ টেটত খুদি দিছিলে যে এলিমেন্ট কেইটা আছে হয়নে উপাদান কেইটা আছে যিসকলে আমাৰ ভিডিও চাইছে তেওঁলোকে নিশ্চয় উত্তৰটো পাৰিছিলে হয়নে তো ত্ৰিভুজ বুলি ক'লে চাওক ত্ৰিভুজ মানে কি হয় ত্ৰিভুজ মানে এটা বহুভুজ হয় বহুভুজ মানে কি হয় আকৌ এটাতকৈ যত নেকি এটাতকৈ বেছি বাহু থাকে আৰু ত্ৰিভুজ কি হয় আমাৰ তিনিটা বা তিনিডাল ৰেখাখণ্ডৰ দ্বাৰা গঠিত হয় ৰেখাখণ্ডৰ দ্বাৰা গঠিত হয় লাইন সেগমেন্টৰ দ্বাৰা গঠিত হয় এটা যদি এংগল ফৰ্ম হ'ব লাগে এংগল হলে কি হয় আমাৰ এনে জেনাৰেলি এংগল হলে ৰশ্মিৰ দ্বাৰা ৰে দ্বাৰা গঠিত হয় এনেদৰে এংগল বিলাক ৰে দ্বাৰা গঠিত হয় কিন্তু আমাৰ ট্ৰায়াঙ্গল বিলাক কিহৰ দ্বাৰা গঠিত হয় লাইন সেগমেন্ট ৰেখাখণ্ডৰ দ্বাৰা গঠিত এটা বন্ধ আকৃতি হয় বন্ধ হ'ব লাগিব এনে কিন্তু তিনিডাল বাহু থাকিলেই নহব তিনিটা সাইড থাকিলেই নহব কি হ'ব লাগিব বন্ধ হ'ব লাগিব এনেদৰে বন্ধ হ'ব লাগিব ইয়াৰ ছটা উপাদান আছে হয়নে তিনিটা কোণ আৰু তিনিটা বাহু আছে আৰু তিনিটা কি আছে ভাৰ্টেক্স আছে তিনিটা শীৰ্ষবিন্দু আছে ইয়াতে মই ট্ৰায়াঙ্গলটো ড্ৰ কৰিছো ইয়াৰে এ বি সি এই পইণ্ট কেইটা কি হয় এই পইণ্ট কেইটা হৈছে ভাৰ্টেক্স যাক অসমীয়াত শীৰ্ষবিন্দু বুলি কয় আৰু এই ভাৰ্টেক্সতে আপুনি এইটো এংগল দেখা পাইছে নে বোলো এইটো এংগল দেখা পাইছে এইটো এংগল কি হয় এইটো হৈছে আমাৰ তিনিটা কোণ আৰু এইটা হৈছে তিনিটা সাইড আৰু এই সাইড আৰু এই কোণ এই দুটাৰ ওপৰত ডিপেন্ড কৰি কেনে ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰিব পাৰি সাইড অৰ্থাৎ বাহুৰ ওপৰত ভিত্তি কৰি কেনে ত্ৰিভুজক বিষম বাহু ত্ৰিভুজ সমদ্বি বাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজ হিচাপে ভাগ কৰা হৈছে আৰু এংগল অৰ্থাৎ কোণৰ ওপৰত ভিত্তি কৰি কেনে সূক্ষ্মকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ হিচাপে ভাগ কৰিছে এটা বিষম বাহু ত্ৰিভুজ মানে কি হয় বিষম বাহু অৰ্থাৎ বাহুকিটা সমান নহয় বাহুকিটা কি হ'ব লাগিব বেলেগ বেলেগ হ'ব লাগিব যোগকিটা বেলেগ বেলেগ হ'ব লাগিব তেতিয়া হিটো হ'ব বিষম বাহু ত্ৰিভুজ সমদ্বি অৰ্থাৎ দুডাল বাহু সমান সমদ্বি মানে দুটা সম মানে সমান অৰ্থাৎ আপোনাৰ কি হ'ব দুটা বাহু সমান হ'ব লাগিব তেতিয়া সমদ্বি বাহু ত্ৰিভুজ হ'ব আৰু সমবাহু সম মানে সমান হয়নে বাহুকিডাল যদি সমান হয় তেতিয়া সেইটো হ'ব সমবাহু ত্ৰিভুজ এটা সূক্ষ্মকোণী ত্ৰিভুজ মানে কি হ'ব যত নেকি আমাৰ এই তিনিটা যে কোণ আছিলে সেই তিনিটা কোণবিলাক তাতে এটাও 90 ডিগ্ৰী নাথাকে তিনিটা কোণৰ এটাও 90 ডিগ্ৰী হ'ব নালাগে আৰু স্থূলকোণী ত্ৰিভুজত কি হ'ব লাগে এটা কোণ তিনিটা কোণৰ এটা কোণ 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগে আৰু সমকোণী ত্ৰিভুজত কি হ'ব লাগে এটা কোণ 90 ডিগ্ৰী হ'ব লাগে এটা কোণ 90 ডিগ্ৰী হ'ব লাগে তো এইখিনি হৈছে ইয়াৰে বেসিক হয় এইটো এটা ত্ৰিভুজ হয় এ বি এণ্ড সি এতিয়া চাব দেই এই ত্ৰিভুজৰ যদি আমি যিকোনো এটা সাইড যদি এক্সটেন্ড কৰি দিও বঢ়াই যদি দিও মই সাপোজ এইটো এনেকৈ বঢ়াই দিলে এইটো কোণ উৎপন্ন হ'ল নে এইটো কোণ প্ৰডিউস হ'ল নে নাই উৎপন্ন হ'ল নে নাই ফৰ্ম হ'ল নে নাই বুলো হ'ল এতিয়া এইটো হ'ব আপোনাৰ এক্সটাৰ্নেল এংগল বহিকোণ অসমীয়াত বহিকোণ বুলি কোৱা হ'ব বহিকোণ সাপোজ এই সি বিন্দুটো আমি এক্স লৈকে কি কৰিছো এক্সটেন্ড কৰি দিছো বঢ়াই দিছো তেতিয়া হলে এই এংগল এ সি এক্সৰ মান কি হ'ব জানেনে কেনেদৰে পাম জানেনে এই ত্ৰিভুজৰ যেটো দূৰফালে থকা অন্তঃদূৰৱৰ্তী কোণ হয়নে অন্তঃদূৰৱৰ্তী কোণ বুলি ক'লে আপোনাৰ এ আৰু বি হ'ব আমি এই বহিকোণটো উলিয়াম তো এই বহিকোণটো উলিয়াবলৈ গ'লে আমি ওচৰত থকা কোণটো আমি নলও কোণটো লম বোলো এই দূৰত থকা কোণ দুটা লম তো এই কোণ দুটা যদি আমি যোগ কৰি দিও তেতিয়া আমি এই কোণটো বহিকোণটো পাই যাম মানে বঢ়াই দিলে যেটো কোণ উৎপন্ন হ'ব বহিকোণ হ'ব এক্সটাৰ্নেল এংগল হ'ব তো সেই এক্সটাৰ্নেল এংগলটো কেনেকৈ পায় তাৰে অন্তঃদূৰৱৰ্তী কোণ দুটাৰ কি হ'ব সমষ্টিৰ যোগফলৰ সমান হ'ব এইটো মনত ৰাখিব এটা এৰিয়া অফ ট্ৰায়াঙ্গল বুলি ক'লে কোৱেশ্চন আহে ইয়াৰ পৰা এক্সামত কোৱেশ্চন আহে এৰিয়া অফ ট্ৰায়াঙ্গল
এটা কুৱেশ্যনত কি দিয়া আছে সেইটোৰ ওপৰত ডিপেন্ড হ'ব, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপোনাৰ ত্ৰিভুজৰ যদি ভূমি দিয়া আছে, ভূমি বেছ, ভূমি বি আৰু উচ্চতা যদি দিয়া আছে, আৰু উচ্চতা যদি দিয়া আছে বা কিবা এটা হিন্টছ দিয়া আছে, এই দুটা উলিয়াব পাৰি, তেতিয়াহ'লে আমি ডাইৰেক্টলি এই ফৰ্মুলাটো নিৰ্ণয় কৰিম। এৰিয়া কালি হাফ ইনটু ভূমি ইনটু উচ্চতা, হাফ ইনটু ভূমি ইনটু উচ্চতা, এইটো আমি কি কৰিম, এইটো আমি ইউজ কৰিম। তো ইয়াৰে ইউনিট কি হ'ব, স্কুৱেৰ ইউনিট হ'ব। যি একক থাকিব সেইটো কি হ'ব, বৰ্গ হ'ব। যদি কুৱেশ্যনত ভূমি দিয়া আছে, উচ্চতা দিয়া আছে বা কুৱেশ্যনৰ পৰা আমি উলিয়াব পাৰোঁ, তেতিয়াহ'লে আমি ডাইৰেক্টলি এইটো ব্যৱহাৰ কৰিম। তো বিষম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ মেইনলি কেনেকুৱা ধৰণৰ দিয়ে কুৱেশ্যনবিলাক, আপোনাক ছাইডবিলাক দিয়া থাকিব, ছাইডবিলাক বাহুবিলাকৰ মান দিয়া থাকিব। ইয়াতে বাহুবিলাকৰ মান মই এ বি আৰু চি বুলি ধৰিছোঁ, স্মল এ বি চি বুলি ধৰিছোঁ। তো ইয়াৰে যিটো পৰিসীমা হয়, সেই পৰিসীমা মানে কি হ'ব, পৰিসীমা মানে কি হয়, বাহুকেইটাৰ যোগফল। যিমানকেইডাল বাহু থাকে সেইডাল যোগ কৰি দিলে আমি পৰিসীমাটো পাই যাওঁ। তো পৰিসীমা হ'ব আপোনাৰ এ প্লাছ বি প্লাছ চি, এ প্লাছ বি প্লাছ চি। অ'কে, তো বিষম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত ছাইডবিলাক দিয়া থাকে ক'লোঁ। তো সেই ছাইডবিলাকক লৈ কেনে আমি ইয়াৰে কালি কেনেদৰে নিৰ্ণয় কৰিম, ইয়াৰে কালি কেনেদৰে আমি নিৰ্ণয় কৰিম। তো ইয়াতে কি হ'ব, এৰিয়া ইজ ইকুৱেল টু স্কুৱেৰ ৰুট, এইটো হিৰন্স ফৰ্মুলা বুলি কয়, এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি হয়। তো ইয়াতে চাব এছ মানে কি হয়, এছ হৈছে আমাৰ পৰিসীমাৰ আধা, অৰ্থাৎ অৰ্ধ পৰিসীমা। এছ মানে কি হয়, অৰ্ধ পৰিসীমা, পৰিসীমাৰ আধা, পৰিসীমাৰ কি হয়, আধা হয়, অৰ্থাৎ পৰিসীমা ডিভাইডেড বাই 2, অৰ্থাৎ কি হ'ব, এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2 হ'ব। এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2 মানে হৈছে কি, এছ। অ'কে, এছ মানে হৈছে অৰ্ধ পৰিসীমা। তো ইয়াতে মই লিখি দিছোঁ, ইয়াত এছ মানে কি হয় আপোনাৰ এ বি চি। এ বি চি মানে কি আছিলে, এ বি চি হৈছে আমাৰ ত্ৰিভুজৰ বাহু তিনিটা। এইকেইটা যোগ কৰি কিনে 2ৰে হৰণ কৰক, আপুনি এছ পাই যাব। তাৰপিছত এই ফৰ্মুলা ইউজ কৰি কিনে আপুনি এৰিয়াটো ডাইৰেক্টলি পাই যাব, কিহৰ ক্ষেত্ৰত, বিষম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত। এইটো মনত ৰাখিব। নেক্সট, যদি সমদ্বি বাহু ত্ৰিভুজ হয়, তেতিয়াহ'লে আমি কেনেদৰে ইয়াৰ কালিটো নিৰ্ণয় কৰিম, হয়নে? এনে কালি মানে কি আছিলে আমাৰ, হাফ ইনটু বেছ ইনটু হাইট, হয়নে? হাফ ইনটু বেছ ইনটু হাইট। তো এইটো হৈছে সমদ্বি বাহু ত্ৰিভুজ, চিত্ৰটোত সমদ্বি বাহু ত্ৰিভুজ এইটো হয়। তো ইয়াৰে এ চি বাহু এণ্ড এই এ চি বাহুটো আৰু এই এ বি বাহু দুডাল সমান হয়, সেইকাৰণে মই এ বুলি দি দিছোঁ। বি চি বাহুটো কি হয়, বি হয়। এ চি বাহু আৰু এ বি বাহু এই দুডাল বাহু কি হয়, সমান হয়। তো উচ্চতাটো নহয় না, এই দুটাটো উচ্চতা নহয়, হয়নে নহয়? তো উচ্চতা লাগে, তো উচ্চতা এইটো মই আঁকি থৈ দিছোঁ অলৰেডি, এনেকৈ এইটো উচ্চতা হয়, এইচ বুলি ধৰিছোঁ মই, হয়নে? তো এই ফৰ্মুলাটো যদি ইউজ কৰিব লাগে, তেতিয়াহ'লে উচ্চতাটো আমি উলিয়াই ল'ব পাৰিম, হয়নে নাই? তো উচ্চতাটো কেনেকৈ উলিয়াই মই এইফালে দেখুৱাই দি দিছোঁ। কেনেকৈ উলিয়াই, এইটো ত্ৰিভুজ কনচিডাৰ কৰিলোঁ, ছাপ'জ এইটো ত্ৰিভুজ কনচিডাৰ কৰিলোঁ আমি। তো এই ত্ৰিভুজত আপোনাৰ কি হ'ল, এইটো অতিভুজ হ'বনে নাই, এইখিনি ত্ৰিভুজত যিখিনি মই ছায়া কৰি দিছোঁ বা ছেডিং কৰি দিছোঁ অকণমান, এইটো ত্ৰিভুজত চাব, এইটো ছাপ'জ মই ডি বুলি দি দিছোঁ, এ ডি চি ত্ৰিভুজত চাব, অতিভুজ কি হ'ব, এ হ'ব, আৰু এইটো কি হ'ব, বি বাই 2 হ'ব। বি বাই 2 কিয় হ'ব, বি বাই 2, কাৰণ এইটো আধা হ'বনে নাই, এইটো ডি চিটো আমাৰ বি চিৰ আধা হ'ব, সেইকাৰণে বি বাই 2 হ'ব। উলিয়াব কি লাগে, এ ডি উলিয়াব লাগে। ইয়াতে আমি পাইথাগোৰাছৰ সূত্ৰ ডাইৰেক্টলি এপ্লাই কৰিম, পাইথাগোৰাছৰ সূত্ৰ ডাইৰেক্টলি এপ্লাই কৰিম। অ'কে, তো পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি পাওঁ আমি, ইয়াতে এইচ স্কুৱেৰ ইজ এইচ স্কুৱেৰ প্লাছ বি বাই 2 হোল স্কুৱেৰ, বি বাই 2 হোল স্কুৱেৰ ইজ ইকুৱেল টু কি হ'ব, এ স্কুৱেৰ হ'ব। তো এইচ ওলাব লাগে, অৰ্থাৎ বাকীখিনি আমি সেইফালে লৈ যাম, হয়নে নহয়? তো কি হ'ব, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ বাই 4, বি স্কুৱেৰ বাই 4 কেনেকৈ পালোঁ, এইটো বি স্কুৱেৰ আৰু এই 2 বৰ্গ কৰিলে 4 হৈ যাব, হয়নে? তো এইখিনি এইটো চাইডৰ পৰা নোহোৱা হৈ যাব, স্কুৱেৰটো নোহোৱা কৰিম, অৰ্থাৎ স্কুৱেৰটো নোহোৱা কৰিলে কি হ'ব, এইফালে বৰ্গমূল আহি যাব, এইফালে কি থাকিব, এইচ থাকিব। তলত মই লিখি দিছোঁ, কি হ'ল তেতিয়া, এ স্কুৱেৰ মাইনাছ বি বাই 2 হোল স্কুৱেৰ, বি বাই 2 পৰা কি পায়, বি স্কুৱেৰ বাই 4 পাই যায়। অ'কে, তো এইখিনি বেছিক কনচেপ্ট হয়, অকণমান চাই ল'ব, অকণমান নিজেও চেল্ফ ষ্টাডি কৰিব এইখিনিৰ ওপৰত, হয়নে? তো আমাৰ এইচৰ ভেলুটো পালোঁ নে নাই, এইচৰ ভেলু কি পালোঁ আমি, আণ্ডাৰ ৰুট এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ বাই 4 পালোঁ। এইখিনি আনি আমি এই এইচৰ ঠাইত কি কৰিছোঁ, পুট কৰি দিছোঁ, হয়নে? বাকীখিনিটো ছেমে থাকিব, হাফ ইনটু বেছ ছেমে থাকিব, আৰু ইয়াৰে যিটো উচ্চতা হয় এইখিনি আহি গ'ল, হয়নে? তো এইটো ইউজ কৰি কিনে আমি ডাইৰেক্টলি কি কৰিম, সমদ্বি বাহু ত্ৰিভুজৰ আমি কালিটো নিৰ্ণয় কৰিম। আৰু চবতছে বেছি ইম্পৰ্টেণ্টটো হৈছে সমবাহু ত্ৰিভুজৰ
সমবাহু ত্ৰিভুজৰ যিটো এৰিয়া হয় এৰিয়া কেনেদৰে নিৰ্ণয় কৰিব পাৰি দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন আহে কিন্তু মনত ৰাখিব বেছিভাগ কুৱেশ্যন এক্সামত ইয়াৰ পৰাই দি দিয়ে তো √3/4 a স্কয়াৰ ডাইৰেক্টলি আপুনি মনত ৰাখি থৈ দিয়ক সমবাহু ত্ৰিভুজৰ কালি কি হয় √3/4 a স্কয়াৰ হয় এতিয়া চাব যদি দুটা ত্ৰিভুজ সদৃশ হয় ইয়াৰ পৰাও কুৱেশ্যন আহে মনত ৰাখিব DHS ত ইয়াৰ পৰা অলৰেডি কুৱেশ্যন আহিছে কাৰণে মই ইয়াৰে যিখিনি থিওৰি আছে হয়নে বা যিখিনি বেসিক কনসেপ্ট আছে সেইখিনি আমি ডিসকাস কৰি লৈছো প্ৰথমতে ইয়াৰ পৰা অলৰেডি কুৱেশ্যন আহিছে যদি দুটা ত্ৰিভুজ সদৃশ হয় এটা সদৃশ মানে কি হয় সিমিলাৰ মানে কি হ'ব সিমিলাৰ মানে হ'ব ইহতৰ যেটো অনুৰূপ কোণ আছে হয়নে যেনেকৈ বি কোণ আৰু কিউ কোণ এই দুটা অনুৰূপ কোণ এই দুটা কি হ'ব সমান হ'ব লাগিব সি কোণ আৰু আৰ কোণ সমান হ'ব লাগিব এ কোণ আৰু পি কোণ সমান হ'ব লাগিব হয়নে তেতিয়া কি হ'ব আমাৰ ত্ৰিভুজ দুটা সদৃশ হ'ব আৰু শৰ্ত আছে আৰু সেই শৰ্তটো হয় কি অনুৰূপ বাহু কেইটাৰ যেটো ৰেশিও থাকিব সেইটো কি হ'ব সমান হ'ব যেনেকৈ অনুৰূপ বাহু AB আৰু PQ তেতিয়াহ'লে কি হ'ব আমাৰ AB / PQ যিমান ওলাব মানটো কিবা এটা ওলাব হয়নে নহয় এইটো কি হ'ব লাগিব AC আৰু PR ৰ অনুপাতৰ সমান হ'ব লাগিব ৰেশিওৰ ইকুৱেল হ'ব লাগিব হয়নে নহয় তো এইটো শৰ্টলি মনত ৰাখক যদি সদৃশ হ'ব লাগে তেতিয়াহ'লে কি হ'ব লাগিব ইহতৰ অৰ্থাৎ ত্ৰিভুজ দুটাৰ যেটো অনুৰূপ বাহু আছে সেই অনুৰূপ বাহুৰ ৰেশিও বিলাক কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব অনুৰূপ বাহু কেইটাৰ যেটো অনুপাত হয় সেই অনুপাতটো কি হৈ যায় ইকুৱেল হৈ যায় তো কি আহিব BC/QR তো এইকিটা কি হ'ব আমাৰ ইকুৱেল হৈ যাব তো এইকিটা হলেহে কি হয় দুটা ত্ৰিভুজ সদৃশ হয় ওকে তো যদি দুটা ত্ৰিভুজ সদৃশ বুলিয়ে দি দিছে তেতিয়া হলে কি হ'ব জানেনে তেতিয়া হলে এৰিয়া যেটো কালি হয় কিহৰ এৰিয়া ABC ত্ৰিভুজৰ এৰিয়া আৰু PQR ত্ৰিভুজৰ এৰিয়া এই দুটা কি হ'ব জানেনে এই দুটা হিয়তৰ অনুৰূপ বাহু দুটাৰ বৰ্গৰ অনুপাতৰ সমান হ'ব ওকে তো কি আহিব এইখিনি মনত ৰাখিব AB কাৰ অনুৰূপ বাহু আছিলে PQ ৰ অনুৰূপ বাহু আছিলে এটো হোল স্কয়াৰ হ'ব ইজ ইকুৱেল টু AC / PR হোল স্কয়াৰ আহিব ইজ ইকুৱেল টু আৰু এটা আছে কি আছে BC / QR হোল স্কয়াৰ আৰু এটা আমি লিখিব পাৰিম উচ্চতাটো আমি লিখিব পাৰিম তো H1 টো হৈছে আমাৰ ABC ত্ৰিভুজৰ উচ্চতা আৰু ইফালে H2 টো কি ধৰিছো আমি PQR ত্ৰিভুজৰ উচ্চতা ধৰিছো তো এইটো কি হ'ব স্কয়াৰ হ'ব ইয়াৰ পৰা কুৱেশ্যন আহিছে গটিকে ধুনিয়াকে শিকি লব কিন্তু ইয়াতে এৰিয়া আমাৰ কুৱেশ্যনত দিয়া থাকিব প্ৰায় ভাগতে দিয়া থাকে আৰু দুটা বাহুৰ এটা বাহু দিয়া থাকে আনটো বাহু উলিয়াব লাগে ওকে তো কুৱেশ্যন কৰিলে গম পাব আপোনালোকে তো এইখিনি ধুনিয়াকে মনত ৰাখিব ফাৰ্স্ট কুৱেশ্যনটো হাতত লৈছো এটা ত্ৰিভুজৰ ভূমি 12 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 16 সেন্টিমিটাৰ অন্য এটা ত্ৰিভুজৰ উচ্চতা নিৰ্ণয় কৰিব দিছে যাৰ কালি এই ত্ৰিভুজৰ দুগুণ আৰু ভূমি কি হয় 24 সেন্টিমিটাৰ হয় এনেকে দুটা ত্ৰিভুজ আছে ABC এনেদৰে এটা হৈছে ABC এটা হৈছে PQR এতিয়া এইটো ত্ৰিভুজৰ ABC ত্ৰিভুজৰ কাৰণে কি দিয়া আছে ভূমি দিয়া আছে উচ্চতা দিয়া আছে আমি কালিটো খুব ধুনিয়াকে উলিয়াব পাৰিম হয়নে কি হ'ব কালিটো হাফ ইনটু বেস ইনটু হাইট হয়নে নহয় হাফ ইনটু ভূমি ইনটু উচ্চতা হাফ ইনটু 12 পূৰণ কি আহি যাব 16 আহি যাব এইটো হৈছে আমাৰ ত্ৰিভুজ ABC ৰ কি হয় কালি হয় এটা চাব এইফালে ত্ৰিভুজ PQR ৰ উচ্চতা উলিয়াব দিছে অথবা উচ্চতাটো দিয়া নাই উচ্চতাটো সাপোজ ইয়াৰ কি হয় h হয় h ইজ দা হাইট অফ triangle PQR তো ইয়াৰ উচ্চতা কি কালি কি হ'ব হাফ ইনটু h ইনটু কি হ'ব হাফ ইনটু h ইনটু ইয়াৰে ভূমি হ'ব বেস আহিব বেস ইজ 24 ওকে এইটো হৈছে আমাৰ ত্ৰিভুজ PQR ৰ কালি আৰু এইখিনি হৈছে আমাৰ ত্ৰিভুজ ABC ৰ কালি এটা চাব দেই এই ত্ৰিভুজৰ দুগুণ বুলি কৈছে অন্য এটা ত্ৰিভুজৰ উচ্চতা নিৰ্ণয় কৰা যাৰ কালি এই ত্ৰিভুজৰ দুগুণ অৰ্থাৎ আমি PQR উলিয়াব লাগে অৰ্থাৎ PQR ৰ যেটো উচ্চতা কালি হয় সেই কালিটো দুইগুণ হয় কাটকৈ দুইগুণ হয় বলো ত্ৰিভুজ ABC তকৈ দুইগুণ হয় অৰ্থাৎ দুইটো আমি কি কৰিম এইফালে
মাল্টিপ্লাই কৰি দিম কাৰণ এইফালে 2 গুণ কম হৈ আছে ওকে আমি হাফ হাফ কাটি দিলো এতিয়া চাব এই 12 আৰু 2 মিলি কেনে কিমান হ'ব চাও 12 2 গুণ 24 হয় নে নহয় 24 বলো হয় এফালে 24 আছে এফালে 24 আছে ধুনিয়াকে কাটি দিও তো আপুনি h ৰ ভ্যালু কিমান পালে h is equal to 16 cm অপশন C is the correct answer আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে খুব ধুনিয়া কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব নেক্সট ত্ৰিভুজ ABC এংগল B আৰু এংগল C ৰ আভ্যন্তৰীণ ডি খণ্ডবোৰ O বিন্দুত মিলিত হয় যদি এংগল A is equal to 80 ডিগ্ৰী তেন্তে এংগল BOC ৰ মান কিমান হ'ব BOC ৰ মান কিমান হ'ব খুদিছে এংগল ABC ত কি দিছে এংগল ABC ত এংগল B আৰু এংগল C আভ্যন্তৰীণ ডি খণ্ড দি দিছে যেটো বাইসেক্টৰ হয় সেইটো দিছে তো আমি এংগল যেটো ত্ৰিভুজ আছে ট্ৰায়াঙ্গল আছে হয়নে সেইটো আমি আঁকি লও তেতিয়া আমাৰ বুজি পোৱা সহজ হ'ব ত্ৰিভুজ ABC ওকে ত্ৰিভুজ ABC এটা এই ত্ৰিভুজৰ এংগল B আৰু এংগল C টো কি কৰিব লাগে দ্বিখণ্ড কৰিব লাগে অৰ্থাৎ এনেদৰে দ্বিখণ্ড কৰিব লাগে এটো সমানে দুভাগ কৰিছে হেতু মনত ৰাখিব এটো C টো কি কৰিছে সমানে দুভাগ কৰিছে O বিন্দুত মিলিত হৈছে বুলি কৈছে O বিন্দুত মিলিত হৈছে অৰ্থাৎ এইটো O বিন্দু হ'ব দ্বিখণ্ডবোৰ O বিন্দুত কি হয় মিলিত হয় এইটো হৈছে আমাৰ O বিন্দু ওকে যদি A কোনটো যদি 80 ডিগ্ৰী হয় এইটো কি হ'ব 80 ডিগ্ৰী হ'ব এইটো কিমান হ'ব 80 ডিগ্ৰী হ'ব তেন্তে BOC ৰ মান কিমান হ'ব খুদিছে এই BOC ৰ মান কিমান হ'ব খুদিছে হেতু ওকে তো এতিয়া ভালদৰে চাব আমি জানো যে এংগল A এংগল B আৰু এংগল C তিনিটা কোণ যদি যোগ কৰো ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াৰ মানটো সদায় কি থাকে সদায় 180 ডিগ্ৰী থাকে সদায় কিমান থাকে 180 ডিগ্ৰী থাকে এটা চাব এই এংগল A টো 80 ডিগ্ৰী হয় নে নাই বলো 80 ডিগ্ৰী হয় তেতিয়া হলে এই এংগল B আৰু এই এংগল C দুটা যোগফল কিমান হ'ব লাগিব 100 হ'ব লাগিব 100 হ'ব লাগিব yes or no মিলি কেনে এংগল B আৰু এংগল C মিলি কেনে কিমান হ'ব 80 ডিগ্ৰী হ'ব সৰি 100 ডিগ্ৰী হ'ব ওকে 80 ডিগ্ৰী হৈছে A ৰ ভ্যালু এলকে ক্লিয়াৰ এতিয়া এইটো এংগল B টো সমানে দুভাগ কৰিছে এংগল C টো সমানে দুভাগ কৰিছে হয়নে নহয় হয় হয়নে সমানে দুভাগ কৰিছে তো সমানে যদি দুভাগ কৰো ইহতৰ আধা এইটো এইখিনি অঞ্চল এইখিনি কোণ আৰু এইখিনি কোণ যোগ কৰিলে কিমান হ'ব লাগিব যোগ কৰিলে বলো 50 ডিগ্ৰী হ'ব লাগিব yes or no ধৰিব পাৰছেন নাই যেটো আধা হৈ গৈছে হয়নে আধা হৈ গৈছে নাই আধা হৈ গৈছে অৰ্থাৎ এইখিনি কোণ আৰু এইখিনি কোণৰ যোগফল কি হ'ব 50 ডিগ্ৰী হ'ব আধা হৈ গৈছে যেটো বাইসেক্ট কৰিছে এতিয়া এই BOC কোণৰ মানটো কিমান হ'ব চাও BOC কোণৰ মান এইখিনি কোণটো 50 ডিগ্ৰী হৈছে হয়নে নহয় এতিয়া এইটো ত্ৰিভুজত চাব ত্ৰিভুজ BOC ত চাব ত্ৰিভুজ BOC ত এংগল B আৰু এংগল C কিমান 50 ডিগ্ৰী তেতিয়া হলে এংগল O কিমান হ'ব এংগল O is equal to 180 পৰা আমি 50 মাইনাস কৰিম হয়নে তো কিমান থাকিব 130 ডিগ্ৰী থাকিব হয়নে তো অপশন D is the correct answer next triangle ABC যদি এংগল A is equal to 50 ডিগ্ৰী হয় তেন্তে B আৰু C কোণৰ উৎপন্ন হোৱা বহি কোণৰ যোগফল হ'ব এটো ট্ৰায়াঙ্গল আছে আমাৰ A B C টো দিয়া আছে হয়নে A টো কিমান দিয়া আছে অলৰেডি আমাক A টো দিয়া আছে 55 ডিগ্ৰী B আৰু C কোণৰ উৎপন্ন হোৱা বহি কোণ বুলি কৈছে অৰ্থাৎ এটো আমি এক্সটেন্ড কৰিব লাগিব এনেদৰে এক্সটেন্ড কৰিব লাগিব এটো আমি এক্সটেন্ড কৰিলো ওকে এক্সটেন্ড কৰিলো এটো কোণ উৎপন্ন হল আৰু এটো কোণ উৎপন্ন হল তো এই দুটাৰ যোগফল কি হ'ব এইটো কোণৰ যোগফল আৰু এইটো কোণৰ যোগফল কিমান হ'ব খুদিছে আমাক ওকে এইটো কোণ আৰু এইটো কোণ খুদিছে এতিয়া চাব এই যেটো বহি কোণ আছে সাপোজ এইটো এফালে x ধৰিছো এফালে y ধৰিছো সাপোজ তো ACX কি হ'ব আপোনাৰ ACX আপোনাৰ বহি কোণ হ'ব হয়নে এইটো কি আছিল এইটো কি হ'ব অন্ত দূৰৱৰ্তী যেটো কোণ আছে হয়নে এই দূৰত থকা কোণ দুটা যে আছে অন্ত ভিতৰত থকা তো সেই দুটা যোগফলৰ সমান হৈছিল এংগল A প্লাস এংগল B হ'ব হয়নে নহয় বলো হয় তাৰে পিছত এংগল ABY কি হ'ব চাওক এইটো কোণ কি হ'ব আমাৰ যেটো ট্ৰায়াঙ্গল আছে তাৰে অন্ত দূৰৱৰ্তী কোণৰ সমষ্টিৰ সমান হৈ যায় অৰ্থাৎ এংগল A আৰু এংগল C এটো সমান হ'ব এংগল A আৰু এংগল কি হ'ব C ৰ সমান হৈ যাব
এতিয়া যোগ কৰিম আমি তো এইটোকে আমি উলিয়াব লাগে হয়নে নহয় এংগল ACX আৰু এংগল ABY এই দুটাৰ সামটো উলিয়াব লাগে গতিকে লেফট সাইডত মই একো নিলিখো এইফালে সাম কৰিম কি হ'ব তেতিয়া এংগল A টুৱাইস এংগল A প্লাস এংগল B প্লাস এংগল C এতিয়া মানকিটা বহুৱাই দিয়ক 2 ইনটু এংগল A এর মান কিমান 55 ডিগ্ৰী এংগল B আৰু এংগল C এর ভ্যালু কিমান হ'ব ভালদৰে চাব আমাৰ ত্ৰিভুজৰ যেটো অন্তকোণ আছে এংগল A এংগল B এন্ড এংগল C ইহতৰ যোগফল 180 ডিগ্ৰী এইখিনি আমি বুজি পাও হয়নে এংগল A এর মান অলৰেডি কোৱেশ্যনত দিয়ে দিছে 55 ডিগ্ৰী তো এংগল B আৰু এংগল C এর ভ্যালু ইয়াৰ পৰা উলিয়াব পাৰিম নে বলো নিশ্চয় পাৰিম কিমান হ'ব স্টেপ বাই স্টেপ কৰি দেখুৱাই দিছো এংগল B plus এংগল C is equal to 180 ডিগ্ৰী minus 55 ডিগ্ৰী করলে আপুনি কি পাব এংগল B আৰু এংগল C এর ভ্যালুটো পাই যাব কিমান হ'ব 125 ডিগ্ৰী অৰ্থাৎ ইয়াতে আহিব 125 ডিগ্ৰী এইখিনি সমাধান কৰিলে आंसर পাই গলো আমি তো 2 পূৰণ 55 কিমান হ'ব 110 আৰু প্লাস কৰিবলগীয়া হৈছে আমাৰ প্লাস কৰিবলগীয়াটো হৈছে 125 তো কিমান ওলাব 235 is the correct answer option D is the correct answer 235 degree next question number 4 কি দিছে ত্রিভুজ ABC এর মধ্যমা AD BE আৰু CF বুৰে জি বিন্দুত সেট কৰে অৰ্থাৎ কটাকটি কৰে ত্রিভুজ ABC এর কালি 60 বর্গ সেন্টিমিটার হয় তেন্তে চতুর্ভুজ BGDF ফর কালি কিমান হ'ব BDGF এটো BDGF BDGF or কালি কিমান হ'ব তো এটো হৈছে আমাৰ ট্ৰায়াঙ্গল এটো হৈছে ত্ৰিভুজ ABC এটো হৈছে আমাৰ কি হয় ABC ত্ৰিভুজটো তাৰপিছত AD টো কি বুলি কৈছে AD হৈছে মধ্যমা এটা মধ্যমা মানে কি হয় মধ্যমা মানে হৈছে ত্ৰিভুজৰ এটা শীৰ্ষ বিন্দুৰ পৰা তাৰ বিপৰীত ফালে থকা যিডাল বাহু আছে সেই বাহুৰ মধ্য বিন্দুলৈকে টনা ৰেখাখণ্ড হৈছে ইয়াৰে কি হয় মধ্যমা হয় অৰ্থাৎ এই BC বাহু যে আছে BC বাহুৰ একেবাৰে মাজৰ বিন্দুলৈকে এৰ পৰা এই মাজৰ বিন্দুলৈকে যিডাল ৰেখা টানিম হেতু হৈছে আমাৰ মধ্যমা এনেকে আমি গুটিখিনি মধ্যমা টানি লৈছো তিনিডাল মধ্যমা আমি ইয়াতে টানিব পাৰিম হয়নে তো কি আছে চাওক C এর লগত আছে F মাজত হ'ব G আৰু B এর লগত আছে E B লগত আছে E অৰ্থাৎ এই BE হৈছে মধ্যমা CF হৈছে মধ্যমা আৰু AD হৈছে মধ্যমা এতিয়া এই তিনিডাল মধ্যমা G বিন্দুত কটাকটি কৰিছে হয়নে G বিন্দুত কটাকটি কৰিছে উলিয়াব কি লাগে BDGF BDGF এই চতুৰ্ভুজৰ কালিটো আমি নিৰ্ণয় কৰিব লাগে এইখিনি কালি আমি নিৰ্ণয় কৰিব লাগে মই সেটিং কৰি দিছো এটা এই ABC ত্রিভুজৰ কালি এৰিয়া অফ ABC কিমান দিয়া আছে বলো 60 বর্গ সেন্টিমিটার দিয়া আছে হয়নে 60 স্কয়ার সেন্টিমিটার দিয়া আছে এটা চাব গুটেখিনি মধ্যমা টানি দিয়া পিছত যি কেইটা ট্রায়াঙ্গল ফর্ম হল সেই ট্রায়াঙ্গল গিটা কি হ'ব ইকুৱেল হ'ব যেনেদৰে 1 2 3 4 5 6 ছয়টা আমাৰ ট্রায়াঙ্গল ধুনিয়াকে ফর্ম হৈছে হয়নে ইয়াতে সমানে ট্রায়াঙ্গল ফর্ম গঠন হৈছে সমানে তেতিয়া হলে এই প্ৰতিটো ট্রায়াঙ্গলৰ কালি কিমান হ'ব ডিভাইডেড বাই 6 কৰি দিয়ক 62 ডিভাইডেড বাই 60 ডিভাইডেড বাই 6 কৰি দিয়ক তেতিয়া 10 আহি যাব হয়নে অৰ্থাৎ এই যে ট্রায়াঙ্গল হয় সৰু ট্রায়াঙ্গল এটো হৈছে 10 বর্গ সেন্টিমিটার এইটো 10 বর্গ সেন্টিমিটার হ'ব এইটো 10 বর্গ সেন্টিমিটার হ'ব এইটো 10 বর্গ সেন্টিমিটার এইটো 10 বর্গ সেন্টিমিটার এইটো 10 বর্গ সেন্টিমিটার হ'ব প্ৰতিটো 10 বর্গ সেন্টিমিটার হ'ব লাগে কোনটো বলো লাগে আমাক BDGF এইখিনিৰ কালি লাগে হয়নে তো এইখিনিত কেইটা ট্রায়াঙ্গল আছে বলো দুটা ট্রায়াঙ্গল আছে সো যোগ কৰি দিয়ক 10 + 10 20 অৰ্থাৎ অপশন সি ইজ দা কারেক্ট আনসার অপশন সি টো হৈছে শুদ্ধ উত্তৰ নেক্সট আৰু অন্তিম কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহি আছে পৰীক্ষাৰ গতিকে ভালদৰে চাব এনেকুৱা ধৰণৰ কোৱেশ্চন দুটা সদৃশ ত্ৰিভুজৰ কালি ক্ৰমে 13 বর্গ সেন্টিমিটার আৰু 52 বর্গ সেন্টিমিটার কালিটো দিয়ে দিছে আমাক যদি সৰু ত্ৰিভুজৰ উচ্চতা 4.2 সেন্টিমিটার হয় তেন্তে ডাঙৰ ত্ৰিভুজৰ কালি কিমান হ'ব খুদিছে গতিকে মই ত্ৰিভুজ দুটা আঁকি লও প্ৰথমতে তেতিয়া বুজি পত সহজ হয় এইটো সৰু ত্ৰিভুজ হয় আৰু এইটো হৈছে ডাঙৰ ত্ৰিভুজ এইটো হৈছে ডাঙৰ ত্ৰিভুজ এইটো হৈছে ABC সাপোজ ABC আৰু এইটো হৈছে PQR উচ্চতাৰ কথাও কৈছে তো উচ্চতা আঁকি লও এইটো হৈছে H1 আৰু এইটো হৈছে H2 উচ্চতা ত্রিভুজ দুটা উচ্চতা ক্রমে H1 আৰু H2 ধৰিছো
প্ৰথম যেটো ত্ৰিভুজ আছে ABC ইয়াৰে কালি কিমান দিয়া আছে 13 স্কয়াৰ সেন্টিমিটাৰ দিয়া আছে আৰু ডাঙৰটো দিয়া আছে 52 স্কয়াৰ সেন্টিমিটাৰ ওকে আৰু সৰুটোৰ কিমান দিয়া আছে উচ্চতা সৰুটোৰ উচ্চতা অৰ্থাৎ h1 ৰ ভ্যালু দিয়া আছে 4.2 আৰু ইফালে h2 আমি উলিয়াব লাগে তো মই কি কৈছিলো যদি সদৃশ হৈ যায় ত্ৰিভুজত আমি কি লিখিব পাৰো area of triangle ABC is divided by অর্থাৎ আমি রেশিওটো লব লাগিব area of triangle PQR is equal to কি হ'ব h1 divided by h2 whole square হ'ব আমাৰ এই কোৱেশ্চনত হাইট দিয়া আছে গতিকে হাইট ললো আমি গতিকে ভ্যালু কিটা পুট কৰি দিও হৈ যাব এৰিয়া কিমান দিয়া আছে 13 divided by 52 is equal to h1 ৰ ভ্যালু দিয়া আছে 4.2 divided by h2 whole square হ'ব এইখিনি তো এইখিনি আমি সৰু কৰিলো কাটি কিনে 13 ৰে আমি 52 কাটিব পাৰিম 4 বাৰ 13 4 গুণ 52 13 গুণ 13 অৰ্থাৎ কিমান পালো এইখিনি লিখিছো মই 1/4 is equal to 4.2 upon h2 এতিয়া চাবো এইফালে স্কয়াৰ আছিল নে নাই স্কয়াৰ আছিল তো স্কয়াৰটো আমি যদি লেফট সাইডত লৈ আহো বা স্কয়াৰটো আমি যদি নোহোৱা কৰিব লাগে অৰ্থাৎ আমি বোথ সাইড কি ল'ব লাগিব আমি স্কয়াৰ ৰুট ল'ব লাগিব এনেকে স্কয়াৰ ৰুট ল'ব লাগিব তো স্কয়াৰ ৰুট ললে লেফট সাইডত কি হ'ব চাও লেফট সাইডত 1 ৰ স্কয়াৰ ৰুট 1 এ হয় 4 ৰ স্কয়াৰ ৰুট 2 হৈ যাব ইয়ালৈকে ক্লিয়াৰ তাৰপিছত ৰাইট সাইডত চাব ইয়াতে স্কয়াৰ আছে ইয়াতে স্কয়াৰ ৰুট আছে দুটা কাটাই যাব অৰ্থাৎ কিমান থাকিলে 4.2 আপন h2 থাকিলে তো এইখিনি ক্ৰস মাল্টিপ্লিকেশন কৰিলে আপোনাৰ এনসাৰটো আহি যাব 1 into h2 2 into 4.2 কিমান ওলাব 8.4 centimeter is the correct answer 8.4 অপশন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ 8.4 is the correct answer আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চাবৰ বাবে ধন্যবাদ